এখন দলঙৰ অভাৱত যাতায়াতৰ ক্ষেত্ৰত এতিয়া জমৰ যাতনা ভুগিব লগা হৈছে গাঁৱৰ ৰাইজে। দলং নথকাৰ বাবে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে সৰ্বসাধাৰণ ৰাইজে বিপদসংকুলভাৱে যাতায়াত কৰিব লগা হৈছে। নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধিয়ে বহু প্ৰতিশ্ৰুতি দি যায়, কিন্তু নিৰ্বাচনৰ শেষত প্ৰতিশ্ৰুতিৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নাই। অৱশেষত ৰাইজে নিজৰ গাঁঠিৰ ধন খৰচ কৰি প্ৰত্যেক বছৰে নিৰ্মাণ কৰি আহিছে বাঁহৰ দলং। উল্লেখ্য যে পূৰ্বৰ বিলাসীপাৰা পূব সমষ্টি আৰু বৰ্তমানৰ বীৰ সিং জৰুৱা সমষ্টিৰ অন্তৰ্গত লালকুৰা, ধীৰেশ্বৰ, পুথিমাৰী আদিকে ধৰি বহুকেইখন গাঁৱৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত ভুগি আহিছে জমৰ যাতনা। স্বাধীনতাৰ পিছৰে পৰা উক্ত গাঁওসমূহৰ প্ৰায় 20,000 লোকক প্ৰত্যেকজন জনপ্ৰতিনিধিয়ে ৰামঠগন দি আহিছে। অৱশেষত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক উক্ত ঠাইত স্থায়ী দলং নিৰ্মাণ কৰি যাতায়াতৰ ক্ষেত্ৰত সুব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনায় স্থানীয় ৰাইজে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আসাম। হাতুটা পাটুৰ ফৈজাচৰত যি দলং আপোনালোকে নিশ্চয় দেখিছে যে অহা যোৱাৰ কাৰণে যি কষ্ট ভোগ কৰি আছে। ইমান MLA বনাইছোঁ, আমি MP বনাইছোঁ, নিৰ্বাচন আহে, যেতিয়া নিৰ্বাচন আহে তেতিয়া আমাৰ এই দলঙৰ কথা কৈ ভোট কাঢ়ি লৈ সেইবিলাক মানুহৰ আৰু আমি কেতিয়াও দেখিবলৈ নাপাওঁ। আৰু আমি এটাই কথা ক'ব বিচাৰিছোঁ ইয়াৰ পৰাই যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক মই এটাই অনুৰোধ কৰিছোঁ যে আপুনি আমাৰ এই দলংখন, ফৈজাচৰৰ যি দলংখন, ইমান ল'ৰা ছোৱালী আছে যে এই ইমান ঝৰি নামিছে, ঝৰিৰ পৰা কোনেও খোজকাঢ়ি যাব নোৱাৰে। সিদিনা এটা নাও দুৰ্ঘটনা হৈছিলে, ট্ৰেক্টৰ দুৰ্ঘটনা হৈছিলে, এনেকুৱা দুৰ্ঘটনা হৈ থাকে মাজে মাজে। আমি দেখিবলৈ পাইছোঁ যে মানুহে খোজকাঢ়ি যাব নোৱাৰে। আজি কি গাঁঠিৰ ধন খৰচ কৰি কি মানে ব্ৰিজখন নিৰ্মাণ কৰি আছে? হয় হয়, এতিয়া ৰাইজে সকলোৱে মিলি টকা ধৰি মানে 500, 400, 100, 200, 1000 টকা ধৰি এনেকুৱা এটা বাঁহৰ ব্ৰিজ বনাইছে। তাৰ পৰা ইয়াৰ ওপৰেদি খোজকাঢ়ি গৈ আছে। তথাপি ছাত্ৰ ছাত্ৰীসকলে যাব নোৱাৰে। মই এটা কথা ক'ব বিচাৰিম যে মুখ্যমন্ত্ৰী মহোদয়, আপুনি এইটো ব্ৰিজ বনাই দিব। চাওক, এই ঠাইখনৰ নাম হ'ল, আগতে আছিল আমাৰ হাতীবুটা GP, এতিয়া ডিলিমিটেশ্যনৰ পিছত হৈছে পুথিমাৰী GP। আমাৰ ধীৰেশ্বৰ তাৰাংগাপুৰৰ লগতে টাচ হৈ আছে। ব্ৰহ্মপুত্ৰ নৈৰ এখন উপনৈ, ইয়াত এখন দলঙৰ খুবেই প্ৰয়োজন। আজি দীৰ্ঘ দিনৰ পৰা এই দলংখনৰ বাবে জনপ্ৰতিনিধিক আমি বাৰে বাৰে অনুৰোধ জনাইছোঁ। জনপ্ৰতিনিধিয়ে প্ৰতিশ্ৰুতি দিছিল, কিন্তু কাৰ্যক্ষেত্ৰত কাম কৰা নাই। আপুনি যদি কয়, ধুবুৰীৰ সাংসদ আব্দুল হামিদ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি আমাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াও 3 টাৰ্ম থাকিল, আমাৰ বৰ্তমান ৰকিবুল হুছেইনেও ভাৰতবৰ্ষৰ ভিতৰত বৃহৎ ভোটৰ ব্যৱধানত জয়ী হৈছে। আপুনি বিধায়কৰ হিচাপে ক'লে আপোনাৰ জেম বৰুৱাকে ধৰি, প্ৰশান্ত কুমাৰ বৰুৱাকে ধৰি, গুলাক তাৰা বেগম, অশোক কুমাৰ সিংহি, আমাৰ এই বৰ্তমান AIDFৰ বিধায়ক শামছুল হুদা ডাঙৰীয়া, এওঁলোকৰ সময় উকলি গ'ল, কিন্তু আমাৰ ব্ৰিজখন এতিয়া আমি নাপালোঁ। আমাৰ যি জমৰ যাতনাত আমি ভুগি আছোঁ, অলপ ওচৰতে আমাৰ 14খন নং লালকুৰা LP স্কুল, ইয়াত 4-5খন গাঁও আছে, 20,000তকৈ অধিক জনসাধাৰণ আছে। এই ৰাস্তা দি ধীৰেশ্বৰ তাৰাংগাপুৰ GPৰ মানুহো অহা যোৱা কৰে। আমাৰ ইয়াতে ME স্কুল আছে, হাই স্কুল আছে। ল'ৰা ছোৱালীসকলে আহিব নোৱাৰা হৈছে, পানী পাৰাই আহিব লাগে। মানে এনেকুৱা অৱস্থা হৈছে। যদি এখন আপুনি দলং দেখা পাইছে, কাঠৰ দলং, এই দলংখিনি আমাৰ ৰাইজৰ মানুহে গাঁঠিৰ ধন দি এই দলংটো বনালে। গতিকে বৰ্তমানত আমাৰ জিলা পৰিষদ, চাওক, প্ৰাক্তন জিলা পৰিষদ আব্দুল কুদ্দুছ ডাঙৰীয়া, এওঁৰ ভিলেজ এইটো ফৌজদাৰচৰ হয়, ৰেভিনিউ ভিলেজ, লালকুৰা গুটিপাৰা বুলি কয়, এওঁৰ হয়। এওঁ এই কামটো কৰিব নোৱাৰিলে। মমতাজ বেগম জিলা পৰিষদ গ'ল, আমাৰ এই পুথিমাৰীৰে হয়, ওচৰৰে হয়, এওঁ কৰিব নোৱাৰিলে। আশাত আলী কংগ্ৰেছৰ জিলা পৰিষদ, তেখেতৰ কাৰ্যকাল উকলি গ'ল, তেখেতে এই কামটো কৰা নাই। এতিয়া আমাৰ যি প্ৰাক্তন বিধায়ক আলেকমৰ মিয়া ডাঙৰীয়াৰ ঘনীয়েক ফৰিদে ইছমেন মিয়া, এখেতকতো আমি বিপুল ভোটত, প্ৰায় 13,000তকৈ ওপৰত ভোটত আমি জয়যুক্ত কৰালোঁ। আমি আশাবাদী যে আমাৰ এই কামখিনি তেখেতে কৰি দিব। গতিকে আমি ফৰিদে ইছমেন মিয়া ডাঙৰীয়া ন্যায়িক আমি আপোনাৰ মিডিয়াৰ যোগেদি আমি ক'ব খুজিছোঁ যে আপুনি যেনেকৈ হওক আমাৰ MP মহোদয়ৰ লগত লগ লাগি, আমাৰ বিধায়কৰ লগত লগ লাগি হ'লৈ পেলাই তিনিজনে মানে ত্ৰিমূৰ্তি হৈ পেলাও যাতে আমাৰ এই কামখিনি কৰি দিয়ে, আমাৰ এই ব্ৰিজখন দি পেলাই আমাৰ এই ৰাইজক যাতে এই বিপদসংকুল যাত্ৰাৰ পৰা পৰিত্ৰাণ কৰি দিয়ে। লগতে আজিৰ এই মিডিয়াৰ যোগেদি, আপোনালোকৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এই অঞ্চলৰ এজন সচেতন যুৱক হিচাপে, মই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ধুবুৰী জিলা সমিতিৰ এগৰাকী উপসভাপতি হিচাপে আপোনাক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আচলতে ধুবুৰীৰ মানুহখিনি আচলতে চৰকাৰ তথা সংবিধানৰ পৰিপন্থী নহয়। সকলো সময়তে আমি সংবিধান মানি চলোঁ।
আপোনাৰ প্ৰতি আমাৰ আস্থা শ্ৰদ্ধা ভক্তি আছে আপুনি যাতে আমাৰ এই ব্ৰিজখন আপোনাৰ বিভাগীয় কৰ্তৃপক্ষৰ জৰিয়তে তৰ্জমা কৰি ভিজিট কৰি পেলাই আমাৰ যাতে এই ব্ৰিজখনৰ আপুনি ব্যৱস্থা কৰি দিয়ে সুব্যৱস্থা কৰি দিয়ে আমাৰ ৰাইজসকলক যাতে এই বিপদৰ পৰা পৰিত্ৰাণ কৰি দিয়ে এয়া আপোনালৈ আমাৰ এক কাতৰ আহ্বান থাকিল